ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম বঙাইগাঁও জিলাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যিবোৰ প্ৰশ্ন আহিছে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনবোৰ তোমালোকৰ হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ জিলাত যদি ইউনিট টেষ্ট হোৱা নাই তেতিয়াহ'লে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰি যাবা। ইয়াৰ পৰা কিন্তু বহুত কুৱেশ্যন তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাকী যিবোৰ ছাবজেক্ট আছে সেইবোৰৰ কাৰণেও চিন্তা কৰিব নালাগে আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই সেইবোৰ সলিউশ্যন কৰি দি দিম আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা আৰু তোমালোকৰ 27ত যিটো মেট্ৰিক এক্সাম হ'ব তাৰে কাৰণে তোমালোকে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে সকলো সুবিধাজনক আৰু বহুত ইম্পৰ্টেণ্ট তোমালোকে ভিডিঅ'বোৰ চাবলৈ পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে সংলগ্ন হৈ থাকিবা। এতিয়া চব বঙাইগাঁও জিলাৰ যিটো তোমাৰ কুৱেশ্যন পেপাৰ হয়, এইটো ইংৰাজীৰ কুৱেশ্যন পেপাৰ। আজিৰ পৰীক্ষাটো তোমালোকে চাই লোৱা। ইয়াতে অপশ্যনবোৰ টিক কৰা আছে, তোমালোকে চাই ল'বা। মেবি অপশ্যনবোৰ টিক কৰা আছে, হ'ব পাৰে তোমাৰ কিছুমান ভুল থাকিব পাৰে, তোমালোকে চাই ল'বা। এতিয়া চব প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে, হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য লাৰ্জ ৰেইনড্ৰপ টু। তোমাৰ যিটো ৰেইনড্ৰপ আছিল সেই ৰেইনড্ৰপের লেন্সত মানে কিহৰ লগত তোমাৰ তুলনা কৰিছিল। এইটো তোমাৰ নিউ কইন্সৰ লগত তুলনা কৰিছিল। তাৰপিছত একৰ্ডিং টু নেলছন মেণ্ডেলা হোৱাট ইজ দ্য নেশ্যনছ গ্ৰেটেষ্ট ৱেল্থ, এইটো হৈছে ইটছ পিপল। এইটো তোমাৰ বি অপশ্যনটোৱে কাৰেক্ট হ'ব। একৰ্ডিং টু দ্য পয়েট লেছলি নৰিছ হোৱাট শুড দ্য টাইগাৰ আইডিয়েলি বি, কি কৰিব লাগে সেইটো স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ এট দ্য জংগলছ এজ, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে, বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন দিছে ইয়াতে। টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটাৰ্ছ বিকজ he knows his powers is restricted behind the bars। আৰু ষ্টেটমেণ্ট 2ত কৈছে the tigers wants to scares the visitors to show his dominance in the cage, এইটোতো ভুল হয়, তো 1টো কাৰেক্ট হ'ব, তো 2টো ফলছ হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোত কৈছে চ the silence is golden and the freedom is sweet, which literary device is used, এইটো মেটাফৰ হ'ব কাৰণ তোমাৰ ইয়াতে তুলনা কৰিছে, ফ্ৰীডমটো মিঠাৰ লগত তুলনা কৰিছে, তো মেটাফৰ হ'ব। তাৰপিছত হোৱাট ডাজ আমান্ডা ইমাজিন হাৰছেল্ফ টু বি ইন দ্য অ'চিয়ান, মাৰমেইড, এইটো সঁচা হয়, তো বি অপশ্যন কাৰেক্ট হ'ব। বি বাই দ্য টাইম দ্য ডক্টৰ এৰাইভড দ্য পেচেণ্ট হেড ডাইড, হয় এইটো তোমাৰ হেড ডাইডে হ'ব, চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আই ডেজ দ্য বুক ইউ লেণ্ড মি ষ্টাৰডে বাট আই হেভেণ্ট ফিনিছড য়েট, চ' এইটো তোমাৰ কি হ'ব, এইটো ৰেড হ'ব, ঠিক আছে। এইটো ৰিড নহয় কিন্তু ৰেড হ'ব, ঠিক আছে, মানে পাষ্ট ফৰ্ম হ'ব এইটো, ঠিক আছে। তো তোমালোকে জানা ৰিডৰ পাষ্ট ফৰ্ম ৰেড হয়, এইটো ৰেড বুলি পঢ়া হয়, ৰিড ৰেড, তো এইটো ই অপশ্যনটোৱে কাৰেক্ট হ'ব। দিয়াৰ আচ্ছা ইন দ্য জগ আছে না, তো তোমাৰ লিটিল হ'ব, দিয়াৰ ইজ লিটিল লেফ্ট ইন দ্য জগ, এইটো লিটিল হ'ব। তাৰপিছত তোমাৰ ড্ৰাইভিং লাইচেঞ্চ হ'লছ ইনভেলিড ইন দিছ কাণ্ট্ৰি, এইটো দ্য ড্ৰাইভিং লাইচেঞ্চ হ'ব, এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ ছেকশ্যন বিত যিকেইটা কুৱেশ্যন দিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, তোমালোকে চাই লোৱা, এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা। আৰু তোমালোকে কিন্তু হোৱাটছএপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। 27ৰ যিটো মেট্ৰিক এক্সাম আছে তাতে তোমালোকে 100% হেল্প পাবা মোৰ পৰা, ঠিক আছে। এইটো চাই লোৱা, বহুতেই তোমাৰ ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং কুৱেশ্যন দিছে ইয়াতে, তো তোমালোকে এইখন প্ৰেক্টিছ কৰি যাবা। বাকী তোমালোকৰ জিলাত এক্সাম হ'লে মই যিটো নাম্বাৰ দিছোঁ এইটো নাম্বাৰত তোমালোকে পঠাই দিবা, ঠিক আছে। এইটো চোৱা 7002824673 এইটো নাম্বাৰত পঠাই দিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।